সেইদিনা জোনাকৰ পোহৰ আছিল। মই তাতে বিচাৰিছিলোঁ মোৰ প্ৰেম, আৰু সেই জোনাকৰ পোহৰৰ মাজতে হঠাৎ মোৰ এটি মেছেজ আহিল যে হাই HII হাই। আচলতে 3টা আখৰো হ'ব পাৰে, কিন্তু মোলৈ আহিল 2টা হাই। আৰু মই বুৰ্বকটোৱেও তাৰ উত্তৰ দিলোঁ নমস্কাৰ। পিছে সেই মোৰ নমস্কাৰটো শুনি তাই হাঁহি এটা হাঁহি ইমজি দিলে। এই আমি বাৰু সেইবিলাক নাজানো দিয়কচোন, ইমজিবোৰ সিমান এটা আমি নাজানো। গাঁৱলীয়া ল'ৰা, ইংলিছ ক'ব নাজানো। তাই ইংলিছত হাই দিছে, ময়ো হেল্ল' দিব, আৰু যদি হেল্ল' হৈ যায় সেইখিনি বানান ভুলৰ কাৰণে মই নমস্কাৰ দিম, আৰু তাই হাঁহিলে। আৰু সেইদিনা আছিল ৰাতি প্ৰায় 9টামান বাজিছিল। জোনৰ দিন আছিল, জোনাকৰ পোহৰ আছিল। আচৰিত কথাটো কি জানে, তাইৰ নামটো বোলে জোনাকীয়ে আছিল। জোনৰ পোহৰত জোনাকীক পাইছিলোঁ, জোনৰ পোহৰত জোনাকীক। এইটো বাৰু মোৰ নিজৰে সংলাপ। কিন্তু আচৰিত কথাটো কি জানে, তাই নেক্সট দিনা মোলৈ এটা ফোন কৰিলে, বোলে দাদা মোক এটা হেল্প লাগিছিল। দাদা শব্দটো শুনা পায় আৰু মোৰ আৰু বুকুত খামুচি মাৰি ধৰিলে। বোলো দাদাহে ক'ব পাৰে, জীও ক'লে হ'ল। বোলে ৰাতিত জোনাকীক পাইছিলোঁ, বোলো জীও বুলি ক'লেও ভাল লাগে, দেহা বুলি ক'লেও ভাল লাগে, সেইবিলাক নাই, ডাইৰেক্ট দাদা। তেতিয়া মই লগৰ এজনক ক'লোঁ যে এনেকৈ দাদা কৈছে। সি আৰু ক'লে যে প্ৰেমৰ আৰম্ভণি বোলে দাদাৰ পৰাই হয়। প্ৰথমে দাদা কয়, তাৰপিছত হেল্ল' হাউ কৰে। মানুহবিলাক প্ৰেম কৰি পোৱা নাছিলোঁ যে আকৌ। যেতিয়া তাইক লগ পালোঁ, মোৰ ভৰি হাত গোটেই কঁপনি উঠিলে। পিছে তাই দেখিবলৈ খুব ধুনীয়া আছিল, আৰু তাইক ওচৰত পাই মোৰ দেহা মন গোটেই কঁপনি উঠিলে। আৰু এই কঁপনি দেখি তাই মোক এটাই কথা কয়, দাদা তুমি নাৰ্ভাছ ফিল কৰি আছা নেকি? মই বোলো নাৰ্ভাছ ফিল কৰা নাই, এই ভইচটো মোৰ এনেকুৱাই হ'ল। বোলে নাৰ্ভাছ ফিল নাই, এনেকুৱা হ'ল যেন 80 বছৰীয়া এজন বয়সীয়াল ককাহে মই। 80 বছৰীয়া ককাটোৰ দৰে মই ৰূপ ধাৰণ কৰিলোঁ, কঁপি ক'ব ধৰিলোঁ, বোলো মই নাৰ্ভাছ হোৱা নাই নহয়, মই একোৱেই হোৱা নাই। তেতিয়া তাই বুজিব পাৰিলে, কাৰণ প্ৰেম কৰিব অহা ছোৱালী, জানে দিয়কচোন, টাউনৰ ছোৱালী। আমি আৰু গাঁৱৰ সেই সপাকেইটাই কি জানিম প্ৰেমৰ কথা। জীৱনত প্ৰেম বোলা বস্তু কৰিয়েই পোৱা নাছিল। আগতে যেতিয়া প্ৰেম শব্দ শুনা পাইছিলোঁ, ভাবিছিলোঁ কিবা খেলা বস্তু। কিন্তু যেতিয়া জোনাকীক ওচৰত পালোঁ, তেতিয়াহে বুজি পালোঁ আচল প্ৰেম কি। আৰু জোনাকীলৈ মোৰ সেই মৰম, সেই ভালপোৱা, সেই প্ৰেম, সেই আৱেগ, সেই অনুভূতি সকলোবোৰ জাগি উঠিল। এতিয়া নতুন এটাই বিচাৰিছিলোঁ যে তাইক পোৱাৰ। কিন্তু ডাইৰেক্টলি মই ক'ব পৰা নাছিলোঁ বাৰু তাইক আই লাভ ইউ বুলি। কিন্তু বিধিৰ লিখন চাবচোন, কেনেকুৱা আচৰিত কথা। এই কোৱা হয় নহয় যে ওপৰৰ পৰা সদায় তেখেতে চাই আছে, মোকো জানোবা তেখেতে চাবে। এদিন তাই আহি মোক নিজেই ক'লে যে তোমাক মই দাদাৰ পৰা বেলেগ কিবা মাতিব পাৰিমনে? মই বোলো দাদাৰ পৰা যদি চেঞ্জ কৰিব বিচাৰিছে কৰিব পাৰা, মোৰ ইয়াত একো নাই, মোৰ মাতিবলগীয়া একোৱেই নাই। তেতিয়া তাই মোক ক'লে, অলপ মোৰ চকু দেখি চাই ল'লে, আৰু চকুৰ ফালে চাই তাই মোক এটাই কথা ক'লে যে তোমাক যদি মই ভাল পাওঁ বুলি কয়, তেতিয়াহ'লে তুমি না বুলি ক'বা নেকি? তেতিয়া মই ক'লোঁ যে মোক যদি তুমি ভাল পাওঁ বুলি কোৱা, মই না বুলি নকওঁ। এইখিনি কথা মই ক'ব পাইছিলোঁ মাত্ৰ। তাই লগালগ মোক সাৱটিয়ে ধৰিলে, আৰু ক'ত আৰু সেইবিলাক জাগিয়ে উঠিল। বেকগ্ৰাউণ্ডত মিউজিক লাগিল, জোন ওলাই আহা চোন। বাপৰে বাপ, কি নষ্টালজিক প্ৰেম। আৰু এই নষ্টালজিক প্ৰেম যে কেতিয়াবা শেষ হ'ব পাৰে, সেয়াও লিখা আছে নহয়। আৰু এই প্ৰেম নীতিকিলে এবছৰৰ পাছত যেতিয়া তাইক পোৱাৰ হেঁপাহত আমাৰ ঘৰৰ মানুহে যায় তাহাঁতৰ ঘৰৰ মানুহলৈ কথা পাতিলে, তেতিয়া কি হ'ল জানে? তাহাঁতৰ দেউতাক হৈছে বহুত ডাঙৰ এজন ব্যৱসায়ী, বহুত টকা পইচা আছে, আৰু আমাৰ নিচিনা গাঁৱত তাইক বিয়া নিদিয়ে হেনো।
তাইক বাহিৰৰ ল'ৰা চাইছে, ডক্তৰ। আমাৰ নিচিনা সেই খেতিয়কৰ ল'ৰালৈ নিদিয়ে। বেকাৰ ল'ৰা এজনলৈনো ছোৱালীজনী দি কিয়নো মূৰত কুঠাৰ মাৰি ল'ব। সেইকাৰণে তেখেতে ক'লে যে, আমাৰ দেউতাক ক'লে যে আপোনাৰ ল'ৰালৈ মই নোৱাৰোঁ দিব, আপুনি যি কৰে কৰক, যাওক বুলি ক'লে। দেউতায়ো চকুৰ পানী মুচি ঘৰলৈ আহি মোক কথাখিনি ক'ব পাইছিলহে মাত্ৰ। ময়ো চুপি উঠিলোৱে নহয়। মোকো চুপি উঠা দেখি যিমান যি হওক, প্ৰেম বুলিলেতো মাজনীলৈয়ে প্ৰথম নামটো আহে। কোনোবা প্ৰেম কৰা নকৰ বাদ দে, মাজনী সদায় প্ৰেম, মাজনীলৈ সদায় প্ৰেম থাকে। আৰু মায়ে আহি মোক ক'লে যে, বাবা তোৰ কাৰণে এনেকুৱা এজনী ছোৱালী চা, যিজনীক তই বহুত ভাল পাব পাৰিবি, তই তাইৰ লগত জীৱন কটাব পাৰিবি। কিন্তু মই পাগলটো কি কৰিলোঁ, বোলো মা, এজনীক ভাল পাইছিলোঁ জীৱনত, তাইও গুচি গ'ল, আৰু আহিব আৰু গুচি যাব। তাতকৈ মা মই বৰলা হৈ থাকোহে ভাল নেকি? মই এইবিলাক প্ৰেম চেমত নানামো মা। তহঁতে থকালৈকে তহঁতৰ লগত থাকিম, তহঁতে নোহোৱাৰ পাছত মই পূজাৰী হৈ ওলাই গুচি যাম। মোৰ জীৱনৰ প্ৰেম সমাপ্তি ঘটিল। নিষ্ঠুৰ জীৱনটোক কুঠাৰ মাৰি থৈ গুচি আহিলোঁ বাপেকে। সেই প্ৰেম নামৰ বস্তুটো জুই লগাই দি আহিলোঁ, যা বোলো পেলাই দিলোঁ, তোক নালাগে। এয়াই আছিল মোৰ জীৱন। বাৰু আজিলৈ এৰিছোঁ।